আকুট বিকুট নামৰ ফেচবুক পেজৰ গৰাকীৰ বিৰুদ্ধে নগাঁৱৰ চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল এজন শিশু অধিকাৰী কৰ্মীৰ। আকুট বিকুট ফেচবুক পেজটোৰ জৰিয়তে পেজটোৰ স্বত্বাধিকাৰী সঞ্জয় শইকীয়াই বৰ্তমানৰ শিশুসকলক ভয় আৰু মানসিকভাৱে দুৰ্বল কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত পেজটোৰ স্বত্বাধিকাৰী সঞ্জয় শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল শিশু অধিকাৰ কৰ্মী প্ৰাচুৰ্য প্ৰাণনাথৰ। আকুট বিকুট ফেচবুক পেজটোত আৰক্ষীৰ পোছাক পৰিধান কৰি ভিডিঅ'ৰ জৰিয়তে বৰ্তমানৰ শিশুসকলক মোবাইল আসক্তি ৰোধ বা সচেতনতাৰ উদ্দেশ্যে ভিডিঅ' বনাই যদিও ইয়াৰ কাৰ্য পদ্ধতি সম্পূৰ্ণৰূপে অমানৱিক, অসাংবিধানিক আৰু শিশুৰ অধিকাৰৰ বিৰুদ্ধেৰ অভিযোগত এজাহাৰ দাখিল শিশু অধিকাৰ কৰ্মীগৰাকীৰ। আনহাতে অবৈধভাৱে আৰক্ষীৰ পোছাক পৰিধান কৰি অভিনয় কৰা ঘটনাটোৱে আৰক্ষীৰ পোছাকযোৰৰ লগতে আৰক্ষী ভাৱমূৰ্তি ম্লান কৰাৰ অভিযোগ উত্থাপন শিশু অধিকাৰ কৰ্মীগৰাকীৰ। অতি সোনকালেই উক্ত আকুট বিকুট ফেচবুক পেজটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি পেজটোৰ গৰাকী শিশু অধিকাৰ উলংঘন আৰু অবৈধ আৰক্ষী পৰিচয় ব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালে শিশু অধিকাৰ কৰ্মীগৰাকীয়ে। ভিডিঅ' জাৰ্ণালিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। আপোনাৰ নামটো? মোৰ নাম প্ৰাচুৰ্য প্ৰাণনাথ। আপুনি কিহৰ লগত জড়িত? মই শিশু অধিকাৰৰ লগত জড়িত, লগতে মই এজন NGO এক্টিভিষ্ট। আপুনি দেখিবলৈ পোৱা হৈছে আজি চামগুৰিৰ এটা জেগাত কিহৰ ভিত্তিত কি গোচৰ? হয়, আপোনালোকে নিশ্চয়কৈ গম পাইছে যে অসমৰ দৰং জিলাৰ পৰা এটা পেজ পৰিচালিত হৈ আছে, আকুট বিকুট নামেৰে এটা চেনেল পৰিচালিত হৈছে ফেচবুকত। আৰু তেওঁ শিশুসকলক উদ্দেশ্যি বহু ধৰণৰ তেনেকুৱা কাৰ্য কৰি আছে যিবিলাক শিশুৰ মানসিক, শাৰীৰিক বা বৌদ্ধিক বিকাশত সাংঘাতিক এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব বুলি মই ভাবিছো বা অসমৰ বিভিন্নজন ৰাইজে ইয়াত মত পোষণ কৰিছে। আৰু বিষয়টোৰ লগত আজি শিশু অধিকাৰ বিষয়টোৰ লগত বহু দিনৰ পৰা জড়িত থাকি পেলাই এই আকুট বিকুট নামৰ চেনেলটোৰ কাৰ্যপন্থাই আমাক সাংঘাতিক মৰ্মাহত কৰিছে। আমি বাৰে বাৰে তেখেতক ফেচবুক পেজৰ কমেণ্টত আমি কৈছিলো যে এনেকুৱা ধৰণৰ কাৰ্য শিশুৰ লগত কৰা উচিত নহয়। আমি সকলোৱে জানো যে 4টা শিশু অধিকাৰ বিশেষভাৱে উল্লেখিত, চাইল্ড ডেভেলপমেণ্টৰ লগত জড়িত 4টা সাংঘাতিক আছে। তাৰ ভিতৰত তেওঁ কোনো ধৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা নাই, অথচ তেওঁ ইলিগেলভাৱে আৰক্ষীৰ পোছাক পৰিধান কৰি তেখেতে শিশুক ভয়ভীতিগ্ৰস্ত কৰিছে। আপোনালোকে পেজটোত যদি যায় দেখিব যে তাতে এজন শিশু গৈ পুখুৰীত পৰি গৈছে। সেইটোৱে মই ভাবো যে বহুত বেছি এটা বেয়া কাম হৈ আছে বৰ্তমান। আৰু অনাগত দিনত এনেধৰণে থাকিলে শিশুসকলৰ আৰক্ষীৰ প্ৰতি সাংঘাতিক মনোভাৱটো বেয়া হ'ব বুলি মই বিশ্বাস কৰোঁ। তেওঁৰ নামটো কি জানে নেকি? তেওঁৰ নামটো এতিয়ালৈকে মই গম পোৱা নাই, কিন্তু আকুট বিকুট বুলি আছে চেনেলটো আৰু দৰং জিলাৰ পৰা পৰিচালিত হৈ আছে বুলি মই গম পাওঁ। আজি আপোনালোকে কাৰ আজি কেছ দিলে? কেছ মানে আমি এতিয়া এজাহাৰ এখন দিছো চামগুৰি আৰক্ষী থানাত। আৰু এইটো আছে সমগ্ৰ শিশুসকল, অসমত তথা ভাৰতবৰ্ষত যিমানবোৰ শিশু আছে, এইটোতো ফেচবুকত দিয়াৰ লগে লগে গোটেই বিশ্বই পাব। গতিকে সেই শিশুসকলক দিছো, শিশুসকলক ভয় ভীতিগ্ৰস্তৰে নহয়, উদাৰনৈতিকভাৱে, শান্তিপূৰ্ণভাৱে আৰু সহনশীলতাৰে আমি তেওঁলোকক বুজাব লাগিব যিকোনো এটা বিষয়, যিকোনো এটা কথা তেখেতক খুব মৰমেৰে বুজাব লাগিব শিশুসকল। আৰু শিশুসকল সৰু এজন বাচ্ছাৰ মনত যেতিয়া আৰক্ষীৰ প্ৰতি বেয়া ভাৱ এটা আহিব বা আৰক্ষীৰ প্ৰতি ভয় ভীতিগ্ৰস্ত হ'ব, কাইলৈ যদি ক'ৰবাত কিবা কাৰণত এবিউজ হয় বা বেলেগ কিবা কিবি তেওঁলোকৰ লগত ঘটনা ঘটে, তেতিয়াহ'লে আৰক্ষীৰ ওচৰত আহিবলৈতো তেওঁলোকে নহ'ব। আমি চাওক, আজি এই কেছটো আমি কিয় দিব লগা হ'ল, ইয়াৰ প্ৰাথমিক গুৰুত্ব হৈছে যে অভিভাৱকসকলে বুজি পাব লাগিব। অভিভাৱকসকলেও বুজি পাব লাগিব যে মই যদি মোবাইলটো ইউজ নকৰোঁ, মই যদি মোবাইলটো নলওঁ, তেতিয়াহ'লে মোৰ বাচ্ছাটোৱে নল'ব, মোৰ শিশুজনে নল'ব। কিন্তু ময়ে যদি উদাহৰণটো দেখাই থাকোঁ, মই যদি ৰিলচটো বাচ্ছাটোৰ ওচৰত চাই থাকোঁ, সেইটোৱেতো শিশুটোৱে শিকিবই। আৰু শিশুক দাবী ধমকিৰে নহয়, এইটো এটা বহুত খুব সহনশীলতাৰে মৰমেৰে বুজাব লাগিব। তাৰ কাৰণে বিভিন্ন কোৰ্চ আছে, পেৰেণ্টিং কোৰ্চ আছে বা অন্যান্য বিষয়বোৰ আছে। আমি আজি থিয়েটাৰ এণ্ড এডুকেশ্যনত কাম কৰি আছো, নাটকৰ লগত আমি জড়িত আছো, কৰ্মশালাবোৰ কৰোঁ, অসমৰ বিভিন্ন ঠাইত কৰিছো। আমি এনেকে ধৰণে কামখিনি কৰি পেলাই শিশুৰ অধিকাৰটো সুৰক্ষিত কৰিব চেষ্টা কৰি আছো। কিন্তু তাৰ মাজতে কোনোবা আৰক্ষী পোছাক পিন্ধি পেলাই ভয় ভীতিগ্ৰস্ত খুৱাই পেলাই শিশুসকলক মানসিক নিৰ্যাতন কৰিব, এইটো কোনো পক্ষে গ্ৰহণযোগ্যতা নহয়। আপোনালোকে কি বিচাৰে? গ্ৰেপ্তাৰ কৰিব লাগিব। প্ৰথম ডাঙৰ ইলিগেল কৰিছেতো তেখেতে আৰক্ষী পোছাক পৰিধান কৰিছে প্ৰথম কথা, আৰু ভয় দেখুৱাইছে। ডাঙৰ মানুহ এজনক যদি এনেকে ভয় ভীতি দেখুৱালেহেঁতেন, ডেফিনেটলি ডাঙৰ মানুহজনে কেছ দিলেহেঁতেন। আজি শিশুসকলক ভয় ভীতি দেখুৱাইছে, তেওঁলোকে কেছ দিব নোৱাৰে বা তেওঁলোকে সেই বিষয়ে নাজানে কাৰণেহে। ইন ফিউচাৰ তেখেতে জানিলে তেওঁলোকেও এই বিষয়ে মানে সজাগ হ'ব। আৰু আমাৰ উদ্দেশ্যটো এইটো নহয় যে তেওঁক আমি বেয়া পাইছো, কিবা ব্যক্তিগত শত্ৰুতা, এইটো নাই। কিন্তু কথাটো হ'ল যে
শিশুসকলৰ কাৰণে ভাল চিন্তা কৰিব যাওঁতে এটা ৱে আছে, এটা ৰাস্তা আছে, সেই ৰাস্তাটো তেওঁ গ্ৰহণ কৰক। তেওঁ যিটো ফেচবুক পেজ ইতিমধ্যে চলাই আছে আখুত বিকুট, সেই আখুত বিকুট চেনেলটো সস্তীয়াভাৱে জনপ্ৰিয়তা লাভ কৰিব বাবে আমিতো কাম তেনেকে কৰিছিল। হয় হয়, আপুনি ঠিকেই কৈছে, একদম তেনেকুৱা ধৰণে আমি মানে মনত তেনেকুৱা ধৰণৰ কথাই আহিছে এই মুহূৰ্তত। তেওঁৰ উদ্দেশ্য কি সেইটোতো মই নাজানিম, কিন্তু এটা কথা সত্য যে শিশুৰ অধিকাৰত যদি কেনেবাকৈ খৰ্ব হয় তেতিয়াহ'লে আমিতো মাত মাতিয়ে যাম সজাগ শ্ৰেণীৰ মানুহ হিচাপে।